হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ঘৰত থাকিলে ৰাতিপুৱা শুই উঠিয়ে সদায় মোৰ যিখিনি এজ ইউজুৱেল কাম থাকে সেইখিনি কৰি মেলি সোনকালে আজৰি হৈ ল'লোঁ। আজি পিছে মোৰ জন্মদিনো হয় দেই, সেয়ে ৰাতিপুৱা অলপ সোনকালে উঠা হ'ল। উঠি মেলি মাৰ লগত লেকচা দি থাকোঁতেই নিজৰ পেকিংখিনি কৰি দিলোঁ, কাৰণ আজি ৰাতিয়ে আকৌ মই যিহেতু ঘৰৰ পৰা আহিবও লাগিব আৰু ৰ'দো দি আছিলে, সেইকাৰণে আচাৰৰ বাবে কাটি থোৱা আমখিনি ৰ'দত দি অলপ পঢ়িবলগীয়া কাম আছিলে, সেইখিনি কৰি ল'লোঁ। আৰু তেনেকুৱাতে তলৰ পৰা ফোন কৰিলে যে মই হোম ডেলিভাৰীত দি থোৱা মোৰ নিজৰ বাবে বাৰ্থডে কেকটো যিটো অৰ্ডাৰ কৰি থৈছিলোঁ সেইটো হেনো আহিলে। এণ্ড গাইজ, হিয়াৰ আই এম চেলিব্ৰেটিং মাই বাৰ্থডে উইথ মাই চেল্ফ অনলি, কাৰণ সেইটো সময়ত ঘৰত কোনো নাছিলে। আৰু আকৌ পঢ়ি থকাৰ মাজতে লগৰ এগৰাকীয়ে ফোন কৰিলে, সেই তেওঁৰ লগত ভিডিঅ' কল কৰি থকাৰ পাছতেই মই দুটা বাৰ্থডে কেক এজ এ গিফ্ট পালোঁ মাইনা আৰু বাৰ পৰা। ঘৰৰ তলৰ এই টিকলাখিনিক মাতি সন্ধিয়া চাহকাপ খাই ময়ো ঘৰৰ পৰা ওলালোঁ। আজিলৈ আহিছোঁ।